এৰাবাৰীত পৰিণত হৈছে ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ চিত্ৰবন ষ্টুডিঅ'। গহপুৰৰ ভোলাগুৰি বাগিচাত থকা ষ্টুডিঅ'টোৰ মেৰামতিৰ অভাৱৰ বাবে ক্ৰমাৎ জহি গৈছে প্ৰায়সমূহ সামগ্ৰী। ইয়াৰ উপৰিও জ্যোতিপ্ৰসাদৰ স্মৃতি বিজড়িত ভোলাগুৰিৰ চাহ বাগিচা আৰু চিত্ৰবন ষ্টুডিঅ'ৰ মাটি দখল কৰি চৰকাৰে কনকলতা বিশ্ববিদ্যালয় স্থাপনৰ পৰিকল্পনা কৰাত জাঙুৰ খাই উঠিছে গহপুৰবাসী। জ্যোতিপ্ৰসাদৰ স্মৃতি সংৰক্ষণ কৰি পৰ্যটনস্থলী কৰাৰ বিপৰীতে নিশেষ কৰাৰ পৰিকল্পনাক গৰিহণা দিছে সকলোৱে। এই সন্দৰ্ভত আমাক সবিশেষ জনাব সাংবাদিক বুবুল হাজৰিকা। সমগ্ৰ ভাৰততে যেতিয়া বোলছবি ধাৰণাটো চালুকীয়া অৱস্থাত আছিল, সেই সময়ছোৱাতে ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ভোলাগুৰি চাহ বাগিচাত ষ্টুডিঅ' স্থাপন কৰি ইয়াৰ পৰা জয়মতী বোলছবি নিৰ্মাণ কৰিছিল। জয়মতী বোলছবি এই আমাৰ পিছফালে যি এটা গৃহ আছে, এয়া চিত্ৰবন ফিল্ম ষ্টুডিঅ', ভোলাগুৰি চাহ বাগিচা। গহপুৰৰ ভোলাগুৰি চাহ বাগিচাত জ্যোতিপ্ৰসাদ আগৰৱালাই ইয়াত চিত্ৰবন ফিল্ম ষ্টুডিঅ' তৈয়াৰ কৰি জয়মতী চিনেমাৰ যিখিনি ইনডোৰ শ্বুটিং হ'ব লগা আছিল, ঘৰৰ ভিতৰৰ যিখিনি কাহিনীৰ দাবীৰে যিখিনি চিত্ৰ ৰূপায়িত কৰিব লগা আছিল, সেই সকলোখিনি ইয়াতে কৰা পৰিলক্ষিত হৈছিল। আজিৰ পৰা 7 বছৰ পূৰ্বে 2017 চনত প্ৰতিদিন টাইমে এই চিত্ৰবন ষ্টুডিঅ'ৰ ওপৰত কেনেধৰণে ই ভূত বাংলাত পৰিণত হ'ল, কেনেধৰণে অসমীয়া চিনেমাৰ এক সোণালী ইতিহাস নাইকিয়া হৈ যাবলৈ ধৰিছিল। কাৰ্যত এই যে এটা ব্ৰঞ্জী প্ৰসিদ্ধ এটা ইতিহাস অসমীয়া বোলছবি জগতৰ, এই ইতিহাসটো চিনচাপ নোহোৱা কেনেধৰণে হ'বলৈ গৈছিল, সেই বিষয়ে বাতৰি সম্প্ৰচাৰ কৰাৰ পাছত সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইয়ালৈ আহি তাতে জ্যোতিপ্ৰসাদৰ আবক্ষ মূৰ্তি প্ৰতিষ্ঠা কৰিলে। সেয়া 2017 চনৰ 17 জানুৱাৰী অৰ্থাৎ শিল্পী দিৱসৰ দিনা। আৰু পিছত আমি দেখুওৱা সেই ভূত বাংলা সদৃশ চিত্ৰবন ষ্টুডিঅ' তেওঁলোকে চৰকাৰী পুঁজি আবণ্টন কৰি ইয়াত কিছু পৰিমাণে বাহিৰৰ পৰা বাহ্যিকভাৱে ইয়াক কিছু পুনৰ নিৰ্মাণ কৰি সংৰক্ষণৰ ব্যৱস্থা এটা কৰা হ'ব বুলি ক'লে। আমি অকণমান আগলৈ যাম আৰু তাত এখন ফলক আছে, দেখুৱাম। আজিৰ দিনটোত অতি পৰিতাপৰ কথা যে সৰ্বানন্দ সোণোৱালৰ কাৰ্যকাল উকলি যোৱাৰ পাছতো 2017 চনৰ পৰা আজি 2024 চনলৈকে এই 7 বছৰত কিন্তু চিত্ৰবন ষ্টুডিঅ' ইয়াত যেনেধৰণে জ্যোতিপ্ৰসাদৰ এই কীৰ্তিচিহ্ন সংৰক্ষণ কৰিব লাগিছিল আৰু ভিতৰত যিবিলাক সমল থাকিব লাগিছিল, সেই একোৱেই নাই। আমি ভিতৰত প্ৰৱেশ কৰি দেখিলোঁ যে ইয়াত গৰু গোহালিলৈ ৰূপান্তৰিত হৈছে এই চিত্ৰবন ষ্টুডিঅ'। আৰু ইয়াত থকা এজন লোক আছে, আমি তেখেতৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম। সকলোৱে অসমীয়াৰ আৱেগ ইয়াৰ লগত জড়িত হৈ আছে, অসমীয়াৰ এটা ইতিহাস জড়িত হৈ আছে চিত্ৰবন ষ্টুডিঅ'ৰ লগত। আপুনি যিহেতু ইয়াতে থাকে, পৰিতাপৰ কথা আমি ভিতৰত দেখিলোঁ, গৰু গোহালি এটা সদৃশ পৰিৱেশ, একো সমলেই নাই। অকল ঘৰটোৱে এনেকৈ ৰিন'ভেশ্যন কৰিলেই চৰকাৰে দায়িত্ব সামৰিলে হ'ব নেকি বাৰু? এটা কথা হ'ল 2017 চনৰ আগভাগত এই মানে আমাৰ যিটো চিত্ৰবন ফিল্ম ষ্টুডিঅ'টো সম্পূৰ্ণ মানে জহি খহি একেবাৰে কিবা খুব দুখ লগা এটা অৱস্থাত আছিলে। তেতিয়া আপোনালোকৰ দৰে বহু সাংবাদিক আহি চৰকাৰক অনুৰোধ কৰিলে। সেই মৰ্মেই চাগে 2017 চনত মাননীয় আমাৰ আগৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দেৱে এইটো আপোনাৰ পুনৰ নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিলে। কৰাৰ পিছত খালী মানে মাত্ৰ গৃহটোহে আছে, কিন্তু তাৰ ভিতৰত কিবা তেখেতৰ কীৰ্তিচিহ্ন কিবা সংৰক্ষিত কৰি থোৱাৰ কথা আছিলে আঁচনি, কিন্তু আজিলৈকে সেইখিনি হৈ নহ'ল। তাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব মহন্তৰ দিনত এতিয়াতো সেই চিত্ৰগৃহটো থাকিব নে নাথাকিব নাজানো, কিন্তু আমি গম পোৱা মতে আচলতে জ্যোতিপ্ৰসাদৰ কীৰ্তিচিহ্ন ভোলাগুৰি বাগিচাখনেই বোলে নাথাকিব। গতিকে ইয়াতকৈ আৰু আমাৰ বিশেষ আমি কিবা কৰিবলৈ লৈছে নেকি চৰকাৰে? চৰকাৰেতো আচলতে এই ভোলাগুৰি বাগিচাখনত এতিয়াতো কিবা আপোনাৰ শিক্ষা নগৰী স্থাপন কৰাৰ কথা কিবা ভাবি আছে। ইয়াততো ইউনিভাৰ্চিটি হ'ব, কিবা কনকলতা ইউনিভাৰ্চিটি হ'ব। তেতিয়া হয়তো তেখেতে ইয়ালৈ আহিছিলে, তেখেতৰ ভাষ্যমতেতো ইয়াত বাগিচাখন নাথাকিব। গতিকে জ্যোতিপ্ৰসাদ ভিতৰৰ বস্তু আমি তেতিয়া আহোঁতে ভিতৰত বহুতখিনি বস্তু আছিলে, য'ত সমল কিছুমানো আছিলে, সেইবিলাক কি কৰিলে? সমল মানে তেখেতৰ ষ্টুডিঅ'ৰ সমল নাছিলে, তেখেতৰ ফেক্টৰীটো যিটো কলঘৰ আছিলে, কলঘৰটোকে তেওঁ যিখিনি আচবাব সেইখিনি আছিলে মেচিনেৰীসমূহ। তাৰপিছত সেইখিনি অসম চৰকাৰে অকশ্যনত দি সেইখিনি বিক্ৰী কৰা হ'ল। তাৰপিছত ঘৰটো জহি খহি গ'ল। তাৰপিছত 17 চনত আকৌ সেইটো ৰিন'ভেশ্যন কৰিলে। এতিয়াতো চাগে ইয়াত
তেখেতৰ কীৰ্তিচিহ্ন কি থাকে নাজানো, আমি জনাততো বাগানখনেই নাথাকিব।